मिमित लेकान लेक आचार खन एहब कते अबुआ रीति रिवाज रीति नीति को अबुआ परब परबास को जतल बेना विषय रे लहा रिया मिडल ऑक्टे कान तबुना मिन महाशय लया बुना तो इन दो निंका लेका मिमिन हड़ा मोड़ा जड़ आंजम से लेकाते मी बार कथा जे सावताल भाषा जिटु এই सावताल भाषाটো আপনার যোৱা 2022 সনৰ 23 সেপ্টেম্বৰ 15 নৱেম্বৰ তাৰিখত 15 নৱেম্বৰ আছিল না 15 মাৰ্চ তাৰিখত অসম চৰকাৰৰ কেবিনেটত সেই ভাষা মানে প্ৰাথমিক পৰ্যায়ৰ পৰা প্ৰাথমিক পৰ্যায়লৈকে শিক্ষাৰ এটা অধিকাৰ প্ৰদান কৰিছে কিন্তু আজিৰ তাৰিখত যাৱতীয় কাম যিখিনি কৰিব লগা আছিল শিক্ষক নিযুক্তি আৰম্ভ কৰি যাৱতীয় কাম আৰু যিখিনি সাহিত্য পাঠ্যপুথি প্ৰণয়নৰ ক্ষেত্ৰত যিখিনি কাম কৰিব লাগিছিল সেইখিনি কিন্তু চৰকাৰে আজি মানে গুৰুত্ব প্ৰকাশ কৰা নাই আমি দুখ অনুভৱ কৰিছো যে সাঁওতালসকলৰ ইমানখিনি জীয়াই থকাৰ অধিকাৰ অসমত থকাৰ সত্ত্বেও কিহৰ তাৰণাত বলি হৈ পেলাই আজিৰ তাৰিখলৈকে অসম চৰকাৰে বাৰম্বাৰ বিভিন্ন ৰাজনৈতিক প্ৰলোভন দি পেলাই সাঁওতাল জনগোষ্ঠীৰ নেতা নেত্ৰীক চাহ জনজাতিৰ সন্মিলনৰ দায়িত্ব দি পেলাই চাহ জাতি সাৰ্টিফিকেট প্ৰদান কৰিবৰ কাৰণে এক পৰিকল্পনা কৰিছে কাৰ জনাইছো যে সাঁওতাল জনগোষ্ঠী অসমত কোনো দিনা চাহ বাগানৰ লগত জড়িত নাছিল আৰু কোনো দিনা চাহ বাগানৰ লগত তেখেতসকল অন্তৰ্ভুক্ত হোৱা নাই তথাপিও সাঁওতাল জনগোষ্ঠীক এই মাটি যিটো 1886 চনৰ মাটিৰ আইন যিটো আছে সেই আইনে কৈছে যে সাঁওতাল মানুহৰ ভূমি হস্তান্তৰ নহয় কিন্তু সাঁওতাল মানুহৰ যেতিয়া মাটি নামজাৰি কৰোঁতে নিজৰ নামত আনিবৰ কাৰণে কাষ্ট সাৰ্টিফিকেটৰ প্ৰয়োজন হ'ব আৰু কাষ্ট সাৰ্টিফিকেটৰ প্ৰয়োজন হওঁতে যদি চাহ বাগানৰ সাৰ্টিফিকেট তেখেতসকলক দিয়া যায় চাহ জনজাতি বুলি তেখেতসকলক দিয়া যায় বা চাহ গোষ্ঠীৰ মানুহ বুলি তেখেতসকলক পৰিচয় দিয়া যায় তেনেহ'লে সাঁওতাল হিচাপে সেই আমাৰ যি আইন আছে সেই আইনটো কেনেকৈ বলবৎ হ'ব তাৰ মানে কি বুজাইছে অসম চৰকাৰে সাঁওতাল মানুহৰ যিখিনি মাটি আছে সেই মাটিখিনি মানে বিনা চৰ্তে বেলেগ জাতি জনগোষ্ঠীলৈ তেখেতসকলে হস্তান্তৰ কৰিব আৰু মাটিখিনি মানে ভূমিহীন কৰিব সাঁওতাল লোকসকলক সেইখিনি পৰিকল্পনা তেখেতে কৰিছে ধিক্কাৰ জনাইছোঁ যে আজিৰ তাৰিখত কলা কৃষ্টিৰ ভৰপূৰ সাঁওতাল জনগোষ্ঠীক যদি অসম চৰকাৰ ৰক্ষণাবেক্ষণ নিদিয়ে অনাগত দিনত কিন্তু বৃহত্তৰ আন্দোলন হ'ব মই আগৰ পৰা কৈ আহিছোঁ যে সাঁওতাল জনগোষ্ঠী এটা সময়ত ইংৰাজীৰ লগত যুদ্ধ কৰিছিল মই চৰকাৰক এইখিনি সময়ত চৰহাই মিদুন এই কাৰ্যসূচীৰ মঞ্চৰ পৰা তেখেতক আহ্বান জনাম যে এই সাঁওতাল মানুহৰ যিটো চৰহাই উৎসৱ আছে এই চৰহাই উৎসৱৰ কাৰণে ছাত্ৰসকলক এদিনৰ কাৰণে বন্ধ দিয়ক আজি মাঘ বিহুৰ নামত দুদিনকৈ বন্ধ দিছে কিন্তু অসমত এই কিলঞ্জীয়া সাঁওতাল জনগোষ্ঠীৰ কাৰণে চহৰাই পৰৱৰ নামত এদিনকৈ হ'লেও আমাৰ ইয়াত চৰকাৰী বন্ধ ঘোষণা কৰিব লাগিব যাৰ ফলত সাঁওতালসকলে নিজৰ স্বাভিমান নিজ আত্মপৰিচয় ইয়াত ঘূৰাই পাবলৈ সক্ষম হ'ব হয় আমি যিখন নতুনকৈ হ'লেও আমাৰ আদিবাসী ৱেলফেয়াৰ ডেভেলপমেণ্ট কাউন্সিল যোৱা বছৰ 23 আৰু 24 যিখন বাজেটত আমি টকাখিনি পাইছিলোঁ সেই টকাখন আমি শিক্ষাৰ ক্ষেত্ৰত বেছিভাগ গুৰুত্ব দিছোঁ কাৰণ আমি আমাৰ আদিবাসী সমাজখন যথেষ্ট পিছপৰা শিক্ষাৰ ক্ষেত্ৰত তো শিক্ষাৰ ক্ষেত্ৰত এইটোৱে আমি গুৰুত্ব দিছোঁ UPSC আৰু APSC কেনেকুৱা ওলাব পাৰে সেইটোৰ কাৰণে আমাৰ ফালৰ পৰা 50জন টিম এটাক আদিবাসী ৱেলফেয়াৰ ডেভেলপমেণ্ট কাউন্সিল পৰা পঢ়াৰ কাৰণে আমি সুযোগ সুবিধা প্ৰদান কৰিছোঁ হয় আমাৰ যিখন সমাজৰ ক্ষেত্ৰত এইটোৱে এটা আমি আদিবাসী কালচাৰেল ৰিচাৰ্চ চেণ্টাৰৰ কাৰণে আমি গভৰ্ণমেণ্টক প্ৰপ'জাল দিছোঁ যিহেতু এইবাৰৰ যিখন 24 আৰু 25ৰ বাজেট ছেশ্যনত আহিব আৰু এইটো আমি ৰিচাৰ্চ চেণ্টাৰ অকল ৰিচাৰ্চ চেণ্টাৰ নহয় বহুখিনি কাম আমি আমাৰ আদিবাসী ৱেলফেয়াৰ ডেভেলপমেণ্ট কাউন্সিলে গুৰুত্ব সহকাৰে দায়িত্ব লৈছে আৰু প্ৰথমে ইয়াত যিবিলাক ৰিচিপশ্যনৰ সভাপতি আৰু সম্পাদক প্ৰমুখ্যে ইয়াৰ ৰাজৰ সকলোকে পোনপ্ৰথমে মই জোহাৰ বা ধন্যবাদ জনাইছোঁ কাৰণ আজি যিখন চৰহাই মিদন প্ৰগ্ৰাম চৰহাই বিদায় প্ৰগ্ৰামত মোক নিমন্ত্ৰণ কৰি
ইয়াত মাতিছিলে আহি মই বহুত ভাল পালোঁ কাৰণ এইটোৱে ভাল পালোঁ যে যিখন সমাজত মই জন্মগ্ৰহণ কৰিছোঁ সেই সমাজৰ সাংস্কৃতি কলা কৃষ্টি কেনেকুৱা ৰাখিব লাগে সেই অনুপাতে আজি প্ৰগ্ৰামখন ৰাখিছিলে ভাল লাগিছে।